মৰিয়নিত অসমৰ সংৰক্ষিত বনাঞ্চল উচ্ছন কৰি নগাই পাতিছে ৰবৰৰ বাগিচা। খবৰ নাই অসম প্ৰশাসনৰ। মৰিয়নি অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ ভয়াৱহ আগ্ৰাসন। মৰিয়নি দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বেহটু নামৰ এখন বস্তি স্থাপন কৰাৰ পাছত এইবাৰ নাগাজাংকাত নগাই অসমৰ মাটিত পাতিছে ৰবৰৰ বাগিচা। মৰিয়নি নিউ সোণোৱালে খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ নাগাজাংকা চাহ বাগিচাৰ কাষতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল জ্বলাই ছাৰখাৰ কৰাৰ পিছতো অসম প্ৰশাসনৰ কিংবা বন বিভাগে কোনো ধৰণৰ পদক্ষেপেই গ্ৰহণ নকৰিলে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি অসমৰ বনভূমি উচ্ছন কৰি নগাই স্থাপন কৰিছে ৰবৰৰ বাগিচা। বাগিচা স্থাপনৰ সমান্তৰালভাৱে অসমৰ বনভূমিত নগাই পাতিছে টঙিঘৰ। নাগাজাংকা, উদয়পুৰ, বছাগাঁও, পাঞ্চৱাল আদি অসমৰ গাঁৱৰ কাষতে এনেদৰে অস্ত্ৰধাৰী নগাই অসমৰ মাটিত অবাধ বেদখলত নামি পৰাত শংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। হৈ গ'ল আৰু 2 মাহমান হৈ গ'ল। এইটো জেগাটো বৰ্ডাৰ উপাৰ বুলি কয়। দিছৈ ভেলী নহয়, নাগাজাংকা বাগান। ৰাবাৰ পুলিকেইটা হৈ গ'ল যোৱা সপ্তাহত ৰোৱা। এতিয়া এইকেইটা নগা এই আউচংগাম নগা আমাৰ বাগানৰ মানুহ আহিছিলে হাজিৰা হৈ। এতিয়া ৰোৱা হেৰি হ'ল। ৰাতিপুৱা আৰু 8টা বজাত এনেকা আহে। বন্ধুক চন্ধুক চব লৈ পেলাই আহে। কেইবাজন ডোখৰ আছে নহয় এইফালে। এইকেইটা অসমৰ মাটি। আগতে আহিছিলে নে বেটলেন কেইটা, আজিকালি নাহে। এতিয়া নগাই পুলি ৰুলে। এই লবৰ জুই জ্বলাইছিলে, হাবি কাটি পেলাই আকৌ জুই জ্বলাই পেলাই ৰুইছে এতিয়া। তেনেকা হিচাপত ৰিজাৰ্ভত আছিলে, জগাই দিলে বহুত ৰবাৰ পুলি লগাইছিলে। নগাই দখল কৰিলে আৰু আগতে বি এনেকাই হৈছিলে। এইকেইটা মানুহ যে আমাৰ এই বাগানৰ মানুহকেইটা চব কাটিছিলে, হাবি জংঘল আৰু ধান বি সিঁচিছিল, ইমান হৈ গৈছিল। তাৰপিছত আগতে সিহঁতে সেই ভিতৰ ফালৰ পৰা আহি পেলাই কোৰ দাও চব লৈ গ'ল, আমাৰ কাঢ়ি লৈ গ'ল। আৰু এই বস্তি মাতিছিলে, বস্তিত আমি নগলো। তাৰপিছত এটা লিডাৰ আছিলে, তাক একদম মালি আমাৰ অসমৰে, আমাৰ ককাহে লাগে। একদম মুক্তমত জেলত দি দিলে। এনেকা হৈ পেলাই আগতে হৈছিলে এইটো ঘটনা।